মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ উদ্দেশ্যৰে আজি দুপৰীয়া শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা। মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। সভাত উপস্থিত থাকি মহিলাসকলৰ মাজত চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপৰি বহুতো বিশিষ্ট লোক উপস্থিত থাকে। সভাত হাজাৰ হাজাৰ মহিলাৰ সমাগম পৰিলক্ষিত হয়। আঁচনিৰ চেক প্ৰদান কৰিবলৈ আজি মুখ্যমন্ত্ৰী উপস্থিত হ'ব ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত আৰু ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে গোট খাইছে। কি ক'ব আজি কিন্তু আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ঢেকিয়াজুলি সমষ্টিলৈ আহি আছে। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ মহিলা আমাৰ ঢেকিয়াজুলি সমষ্টিয়ে হওক, বৰচলা সমষ্টিতে হওক বা গোটেই অসমত লাখ লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে যি 10,000 টকা দিয়া যিটো প্ৰতিশ্ৰুতি চৰকাৰৰ আছিলে, এই প্ৰতিশ্ৰুতি আজি ঢেকিয়াজুলি সমষ্টিত পূৰণ হ'ব। ইয়াৰ লগতে সমান্তৰাল হিচাপে পৰ্যায়ক্ৰমে অন্যান্য সমষ্টি আমাৰ বৰচলা সমষ্টিটো হ'ব। মই ভাবোঁ এই আঁচনিৰ জৰিয়তে যিসকল গ্ৰামাঞ্চলত যি মহিলাসকল আছে, সেই মহিলাসকলৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকক সহায় হ'ব। তেওঁলোকে সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি তেওঁলোকৰ যি অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব পাৰিব। মই ভাবোঁ অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি দূৰদৰ্শিতা, ইয়াৰ জৰিয়তে আজিৰ তাৰিখত গ্ৰামাঞ্চলত বসবাস কৰা মহিলা হওক, পুৰুষ হওক, যুৱক হওক, সকলোৰ কাৰণে উপকাৰী হোৱাকৈ অসম চৰকাৰে বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰি আছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।